নমস্কাৰ আজি আমি ভিডিঅ'টোত আলোচনা কৰিব লৈছোঁ বিভিন্ন কম্পিটিটিভ এক্সামত আহি থকা ৰিজনিঙৰ এটা টপিক কাউন্টিং ফিগাৰ্ছ আজি আমি ভিডিঅ'টোত আলোচনা কৰিম কাউন্টিং ফিগাৰ্ছৰ যেটো ট্ৰায়াঙ্গলছ মানে ত্ৰিভুজৰ যিসমূহ আমাৰ সংখ্যা উলিয়াবলৈ দিয়ে যে চিত্ৰ এটা দিয়া থাকিব চিত্ৰটোৰ পৰা আমাৰ তাত কিমানটা ত্ৰিভুজ আছে সেই ত্ৰিভুজৰ সংখ্যাটো বাছি ল'ব লাগে কি কৰিব এনেকৈ ছবি এটা দিয়া থাকিব তাৰ পিছত লিখা থাকিব যে তলত কিমানটা চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে নিৰ্ণয় কৰা তলত অপচন দিয়া থাকিব চাৰিটা MCQ যদি হয় তেতিয়া তাৰ পৰা আমি কোনটো শুদ্ধ সেই অপচনটো বাছি ল'ব লাগিব এতিয়া আমি তাৰ তেনেকুৱা ধৰণৰ আমি কেইবাটাও টাইপৰ আজি কুৱেশ্যন লৈছোঁ প্ৰথম টাইপটো লৈছোঁ আমি এনেকৈ ত্ৰিভুজ এটাৰ ভিতৰত এনেকৈ যদি কিছুমান কি ভাৰ্টিকেল লাইন মানে আমি যিসমূহ কি বুলি কওঁ উলম্ব মানে থিয়কে থকাব কি বুলি কওঁ উলম্ব বুলি কওঁ গতিকে উলম্ব এনেকৈ ৰেখাখণ্ড থকা কিছুমান আমি চিত্ৰ লৈছোঁ এই চিত্ৰসমূহত কেনেকৈ ত্ৰিভুজ গণনা কৰিব পাৰি প্ৰথমতে ইয়াত কি কৰিব লাগিব এই ৰেখাখণ্ডডালে ত্ৰিভুজটোক যিমানটা ভাগ কৰিছে তাক আমি সেই খণ্ডবোৰ প্ৰতিটোকে 1 2 3 কে এনেকৈ নাম দিম প্ৰথম ইয়াক দিলোঁ 1 ইয়াক দিলোঁ 2 তাৰপিছত কি কৰিম এই দুইটা 1 আৰু 2 যি দুটা আছে তাক যোগ কৰি দিম 1 2 কিমান 3 গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা হৈছে 3 এইটো কাষত দেখুওৱা হৈছে এনেকৈ তলত মই লিখি দেখাইছোঁ যে 1 + 2 = 3 এইটো হৈছে ত্ৰিভুজৰ সংখ্যা কেনেকৈ তিনিটা পাওঁ যে এইখিনিৰ পৰা যদি চাওঁ এনেকৈ যদি চাওঁ এইটো এটা ত্ৰিভুজ হ'ল আৰু এইফালৰ পৰা এনেকৈ এটা গৈছে এইটো এটা হ'ল এইটো দুটা আৰু সেই গোটেই যিটো ত্ৰিভুজ আছিলে সেইটো হ'লে টোটেল কেইটা হ'ল তিনিটা গতিকে আমি এনেধৰণে চাব পাৰোঁ নেক্সটটো যদি চাওঁ ইয়াত 1 এইটো 2 এইটো 3 তিনিটা আছে এনেকৈ গতিকে এইটা যোগ কৰি দিম 2 কে 3 3 3 6 গতিকে এই সেকেন্ডত থকা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 6টা এৰিয়া লিখা আছে এনেকৈ 6টা আমি আটাইটা 1 2 3 কেনেকৈ নাম দি পেলাই আটাইটা প্লাস কৰি দিম তাৰপিছত ইয়াৰ আছে কিটা 4টা 1 2 3 4 গতিকে সেই 1 2 3 4 কেইটা আমি প্লাস কৰি দিম 2 + 1 3 3 + 3 6 6 + 4 10 আটাইটা প্লাস কৰিলে কিমান পাম 10 পাম গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা কিমান 10টা নেক্সটত কি আছে 1 2 3 এনেকৈ নাম দি আছে এইটো 1 এইটো 2 এইটো 3 এনেকৈ কিমান লাগে এই লাষ্টটো যদি আমি কাউন্ট কৰি চাওঁ তেতিয়া 8 পাম গতিকে এনেকৈ 8টা যদি আমি যোগ কৰি দিওঁ 1 2 3 4 5 6 7 8 এইটা আটাইটা যদি প্লাস কৰি দিওঁ তেতিয়া কিমান পাওঁ আটাইটা প্লাস কৰিলে 36 হয় গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা কিমান 36 আমি এনেধৰণে চাব লাগিব এটো প্ৰথম টাইপটো এটো কেনেকৈ যদি থিয়কে মানে এনেকৈ যদি ভাৰ্টিকেলি যদি মাজত লাইন থাকে লাইন সেগমেন্ট থাকে তেতিয়া এটো এতিয়া আমি নেক্সট টাইপটো চাম যেটো টাইপ 2 আছে তাত চাম আমাৰ হৰাইজন্টেল লাইন যদি থাকে মানে যদি অনুভূমিক ৰেখাখণ্ড যদি এনেকৈ থাকে অনুভূমিক ৰেখাখণ্ড থাকিলে কেনেদৰে চাই এতিয়া অনুভূমিক ৰেখাখণ্ড চাবলৈ আৰু সহজ হয় আমি ইয়াত অনুভূমিক ৰেখাখণ্ড কেইটা আছে হেতু চাম এটো ত্ৰিভুজৰ ক্ষেত্ৰত যদি চাওঁ এটো এটা অনুভূমিক ৰেখাখণ্ড এটো এটা অনুভূমিক ৰেখাখণ্ড অনুভূমিক মানে কি পথালিকে গতিকে এনেকৈ দুটা আছে গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 2 হ'ব গতিকে এই ত্ৰিভুজটোৰ সংখ্যা আমি চিত্ৰটোত থকা অনুভূমিক ৰেখাখণ্ডৰ সংখ্যা কিমান 2 গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যাও কিমান 2 হ'ব কেনেকৈ দুটা পাওঁ যে এইখিনিৰ পৰা যদি চাওঁ এইটো এটা পাৰ্ট ত্ৰিভুজ হ'ল আৰু এই যেটো গোটেই ডাঙৰ ত্ৰিভুজটো আছিল সেইটো এটা ত্ৰিভুজ গতিকে ইয়াত আছে কেইটা দুটা নেক্সট যেটো আছে তাতো চাম অনুভূমিক ৰেখাখণ্ড ইয়াত এডাল দুডাল তিনডাল গতিকে ইয়াত যেটো অনুভূমিক ৰেখাখণ্ডৰ সংখ্যা কিমান 3ডাল আছে গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যাও কিমান 3 গতিকে এই সেকেন্ড এনসাৰটো কিমান হ'ব ত্ৰিভুজৰ সংখ্যা 3টা ইফালে যদি চাওঁ এইটো ওপৰত এটা তাৰপিছত এইটো এটা আৰু এনে ধৰণে এটা ইয়াত পাম ডাঙৰ ত্ৰিভুজটো তাৰপিছত আমি নেক্সট যদি চাওঁ কিমানডাল আছে এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল গতিকে ইয়াত থকা অনুভূমিক ৰেখাখণ্ডৰ সংখ্যা 6 গতিকে ত্ৰিভুজৰ সংখ্যাও কিমান হ'ব 6 হ'ব নেক্সট আমাক এনেকুৱা ধৰণৰ কেতিয়াবা দিব পাৰে ইয়াতো এনেকুৱা চিত্ৰ দিবলৈ তাত কিমানটা ত্ৰিভুজ আছে চাবৰ কাৰণে ইয়াত যদি চাওঁ আমি কি হ'ব এই যেটো পাৰ্ট আছে ইয়াত এই পাৰ্টটো যদি চাওঁ তেতিয়া কি হ'ব আমি এই পাৰ্টটোৰ সৈতে একে দেখিম আগৰ ত্ৰিভুজকেইটাৰ সৈতে ইয়াত কেইটা আছে ইয়াত অনুভূমিক ৰেখাখণ্ড এডাল দুডাল তিনডাল গতিকে ইয়াত যেটো তিনডাল আছে এইফালৰ ত্ৰিভুজটোত এইফালৰ চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা হ'ব 3 ইফালৰ চিত্ৰটোত যদি চাওঁ এনেকৈ এই পাৰ্টটোত যদি চাওঁ তেতিয়া কি দেখিম এডাল দুডাল তিনডাল গতিকে এইটো পাৰ্টটো 3 গতিকে টোটেল ৰেখাখণ্ডৰ টোটেল ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 6টা কাৰণ এইফালে তিনটা ত্ৰিভুজ আছে ইফালে তিনটা ত্ৰিভুজ আছে গতিকে ইয়াত থকা ৰেখাখণ্ডৰ সংখ্যাও টোটেল 6 আৰু ত্ৰিভুজটোৰ সংখ্যাও কিমান হ'ব 6 হ'ব ইয়াত ৰেখাখণ্ড কিন্তু এই যি দুডাল আছে এইডাল আমি বেলেগে বেলেগে ধৰিম এইখিনি পৰা এইডাল আকৌ এইখিনি পৰা এইটোকো এনেকৈ বেলেগে ধৰিম দুইডাল একেলগে নধৰো খালি নেক্সট আমি থাৰ্ড টাইপটো লৈছোঁ টাইপ 3 টো এটো কেনেকুৱা ধৰণৰ লৈছে যে উলম্বভাৱেও থাকে আৰু অনুভূমিকভাৱেও যদি ত্ৰিভুজ এটাৰ ভিতৰত এনেকৈ যদি ৰেখাখণ্ড থাকে তেতিয়া তাত থকা ত্ৰিভুজৰ সংখ্যা কেনেদৰে নিৰ্ণয় কৰিব পাৰি সংখ্যাটো কেনেদৰে নিৰ্ণয় কৰিব পাৰি আমি সেইখিনি চাম এতিয়া প্ৰথমটো যদি চাওঁ তাত কি দিয়া আছে এনেকৈ দুটা পাৰ্টত ভাগ কৰিছে এটো আমি 1 বুলি দিলো এটো 2 বুলি দিলো আৰু ইটোটো 1 2 বুলি দিলো কিন্তু 1 2 3 4 বুলি নহয় 1 2 1 2 এনেকৈ দিম যেনেকৈ ইয়াত 1 2 3 1 2 3 এনেকৈ দিছো তেনেকৈ দিব লাগিব তাৰপিছত আমি কি কৰিম এই ওপৰৰ পাৰ্টটোত এই দুটা যোগ কৰি দিম একেদৰে কিমান হ'ব 3 আকৌ তলৰ পাৰ্টটোত যে আছে 1 + 2 এই দুটা আমি কৰি দিম একেদৰে কিমান হ'ব 3 গতিকে এই দুইটা দুইফালে তিনিটা পালো টোটেল কেইটা হ'ল 6টা গতিকে এই চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 6টা কেনেকৈ আমি 6টা পাম আমি যদি চাওঁ কেনেকৈ দেখিম 6টা যে প্ৰথম এইখিনিৰ পৰা এনেকৈ লৈ পেলাই এই যেটো সৰু পাৰ্ট আছে এটো এটা
এইটো এটা আছে এইটো হতি দুটা তাৰপিছত অকমান যদি ডাঙৰটো যদি চাওঁ এইটো হতি কেটা হ'ব তিনটা এইটো হ'ব চাৰিটা আৰু এইখিনি পাই এইখিনি এনেকে এটা আসলে এইটো আসলে পাঁচটা আৰু যেটো ডাঙৰ ত্ৰিভুজটো আসলে হেতু হতি কেটা হ'ব ছটা গতিকে আমি এই ত্ৰিভুজৰ সংখ্যা টোটাল কেটা হ'ব ছটা এনে দেখাত কেটা লাগে দুটা আছে যেন লাগে এফালৰ পাৰ্টটো এফালৰ পাৰ্টটো কিন্তু টোটাল এনেকে ছটা ত্ৰিভুজ আছে তারপর নেক্সট পার্টটো যদি চাওঁ ইয়াতো একে ধৰণে চাম এইটা আমি যোগ কৰিম ফাৰ্স্ট 1 2 3 আছে 1 + 2 + 3 গলে 2 কে 3 দিনে 6 নেক্সট যদি চাওঁ 1 + 2 + 3 ইয়াতো কিমান হ'ব 6 হ'ব ইয়াতো একে 2 3 এইটা যদি যোগ কৰি দিওঁ তে কিমান হ'ব 6 হ'ব গতিকে সেইখিনি আমি ইয়াত যে লিখি দেখাইছো 1 + 2 + 3 1 + 2 + 3 এনেকে যে দেখাইছো হেতু এনেকে দেখাইছো এইটা আমি যোগ কৰি দিছো আটাইটা যদি একেলগে যোগ কৰি দিম কিমান হ'ব 6 6 কে যদি 3টা যোগ কৰি দিম 3 6 18 গতিকে এই সেকেন্ড যেটো ত্ৰিভুজ চিত্ৰ আছে তাত থকা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 18টা তারপর তৃতীয়টোত আমি অকমান এই কোৱেশ্চনটোকে আমি আৰু এটা প্যাটাৰ্ণত কৰিব পাৰো এনেকে হিসাব নকৰি পেলাই কেনেকৈ কৰিব মই শৰ্ট টিকেট শিকাইছো যে এইখিনি আমি যদি চাওঁ ইয়াত কিমান আছে 1 2 3 4 প্ৰথম এইটা আমি আটাইটা প্লাস কৰিম যেনেকৈ ইয়াত প্লাস কৰিছিলো এইটা প্লাস কৰিলে কিমান হ'ব 1 2 3 3 নে 6 6 4 10 তাৰপিছত আমি এইখিনি আকৌ কাউন্ট কৰি দিওঁ ইয়াত এনেকে মাজত কি চাম অনুভূমিক ৰেখাখণ্ড চালো হ'ব বা এনেকে মাজত এটা দুটা তিনটা চাৰিটা এনেকে চাৰিটা পাৰ্ট আছে হেতু চালো হ'ব বা এই অনুভূমিক ৰেখাখণ্ড এডাল দুডাল তিনডাল চাৰিডাল সেই যে চাৰিটো পালো চাৰিটোৱে 10টোক আমি কি কৰি দিম পূৰণ কৰি দিম 4 দুগুণ 40 তেনেকে চালো পাম বা আগৰ যেটো প্ৰসেস হেতু প্ৰসেসত চালো আমি কিটা পাম 40টা পাম গতিকে ইয়াৰ এই চিত্ৰটোৰ ভিতৰত কেটা 40টা ত্ৰিভুজ আছে কেনেকৈ কৰিলো প্ৰথম এই যেটা 1 2 3 4 ইয়াত পাইছিলো 1 2 3 4 এইটা যোগ কৰিলো যোগ কৰি 10 পালো তারপর এইফালে যেটা পার্ট আছে 1 2 3 4 চাৰিটা পার্ট আছে সেই চাৰিটোৱে এই যেটো 4 আছে 4য়ে 10টোক পূৰণ কৰিলো কিমান হ'ল 40টা বা আমি এটো প্ৰসেসটো কৰিব পাৰো নেক্সট যদি একেটা প্ৰসেসত চাওঁ ইয়াত 1 2 3 4 5 এনেকে যদি কাউন্ট কৰো 1 2 3 4 5 গৰি ইয়াত 5 টা আছে এই আটাইটা নাম্বাৰ প্ৰথম প্লাস কৰি দিম একে 2 3 3 নে 6 6 7 10 10 পাছে 15 তাৰপিছত 15টোক আমি পূৰণ কৰিম কিহে পূৰণ কৰিম ইয়াত পাৰ্ট কেটা আছে বা অনুভূমিক ৰেখাখণ্ড কেটা আছে চাওঁ অনুভূমিক ৰেখাখণ্ডকে চাওঁ এটা দুটা তিনটা আৰু তলৰডাল ফালে ধৰিব লাগিব টোটাল কেটা 4টা আটাইটা অনুভূমিক গতিকে এই 15টোক যদি আমি 4 এ পূৰণ কৰি দিওঁ 4 15 কিমান 60 গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা হ'ব 60টা এটোকে লিখা আছে 60টা গতিকে এনে ধৰণে যদি থাকে অনুভূমিক আৰু কি উলম্ব দুইটা ৰেখাখণ্ড যদি মাজত এনেকে ত্ৰিভুজৰ ভিতৰত থাকে তাৰ পৰা আমি এনে দৰে ত্ৰিভুজৰ সংখ্যা নিৰ্ণয় কৰিব পাৰিম তারপর নেক্সট আমি ত্রিভুজৰ আৰু লৈছো টাইপ 4 টো টাইপ 4 আমাৰ এনেকুৱা ধৰণৰ দিয়া থাকিব যে এটা ত্ৰিভুজৰ ভিতৰত আৰু এটা ত্ৰিভুজ এনেকৈ সোমাই থাকে তাৰ ভিতৰত আৰু ত্ৰিভুজ সোমাই থাকিব পাৰে তেনেকৈ এটা ত্ৰিভুজৰ ভিতৰত আৰু বহুত যেতিয়া ত্ৰিভুজ সোমাই থাকে এনেকৈ ধৰণে যেতিয়া চিত্ৰ গঠন কৰে এনেকুৱা বহুত ত্ৰিভুজ থাকে মানে এনেকুৱা ধৰণৰ হ'ব পাৰে এটা আমি খালি ছবিটো মনত ৰাখিবলৈ কেনেকুৱা ধৰণৰ হলে কেনেকৈ কাউন্ট কৰে গতিকে আমি ছবিবোৰ দিছো ইয়াতো সজ্জাটো বেলেগ ত্ৰিভুজবোৰৰ আৰু ইয়াতো ত্ৰিভুজবোৰৰ সজ্জাটো বেলেগ গতিকে এই সজ্জাটো আমি মনত ৰাখিব লাগিব ইয়াত যদি চাওঁ এটা কেইটা ত্ৰিভুজ আছে আমি যদি একদম সহজকৈ চাওঁ তেতিয়া এটা দুটা তিনটা চাৰিটা যেন লাগিব কিন্তু ইয়াত প্ৰকৃততে চাৰিটা ত্ৰিভুজ নাই পাঁচটা ত্ৰিভুজ আছে কেনেকৈ এইখিনি পাই এইখিনি লাগে এটা তাৰপিছত এইখিনি পাই এইখিনি লাগে এটা দুটা এইটো হতি তিনিটা এইটো হতি চাৰিটা আৰু এই গোটেইটো এটা ত্ৰিভুজ আছিল গতিকে হেতু হতি টোটাল কেইটা হ'ল পাঁচটা গতিকে ইয়াত টোটাল ত্ৰিভুজ আছে কেইটা পাঁচটা তাকে উলিয়াবৰ কাৰণে আমি এটা শৰ্টকে এটা ফৰ্মুলা ইউজ কৰিব পাৰোঁ ফৰ্মুলাটো হৈছে কি 4n + 1 কি ফৰ্মুলাটো ইয়াত লিখি দিছো মই 4n + 1 এই ফৰ্মুলাটো সহায়ত কৰিব পাৰিম 4 to 4 থাকিব 4 into n টোৱে কি বুজায় ইয়াত যেটো n আছে n টোৱে কি বুজাব যে এই ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত কিমানটা ত্ৰিভুজ আছে মানে ত্ৰিভুজ কেইটা ভিতৰত আছে ইয়াত কেইটা দিছো এটা ত্ৰিভুজ আছে গতিকে n ৰ মান কিমান 1 আৰু লগতে 1 এটা প্লাস কৰিম এই 1 টো কেলে প্লাস কৰিছো এই বাহিৰৰ যেটো গোটেই ত্ৰিভুজটোৰ কাৰণে মানে এটো এটা ত্ৰিভুজ আছে গোটেইটো ডাঙৰটো গতিকে তাৰ কাৰণে 1 টা প্লাস কৰিছো এটা যদি 4 into 1 কৰোঁ 4 প্লাস এই 1 টো প্লাস হ'ব 4 + 1 হলে কিমান 5 আমি সঞ্জে পাঁচটা যে পাইছিলো এনেকে ফৰ্মুলাটো সহায়ত পাই যাম নেক্সট যদি চাওঁ ইয়াত কেইটা আছে ফৰ্মুলা কেইটা থাকিব 4 into n থাকিব ইয়াত n টো প্ৰথম চাব লাগিব n টো এক বাহিৰৰ ত্ৰিভুজ বাদ দিলো ইয়াত এটা আছে আৰু এটো আছে দুটা মানে n ৰ মানটো ইয়াত কিমান 2 গতিকে n ৰ মান যদি 2 হয় তেতিয়া 4 into n ৰ জায়গাত কি হ'ব 2 + 1 4 into 2 মানে কিমান 8 + 1 8 + 1 কিমান হ'ব 9 গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা কেইটা 9টা তাৰপিছত নেক্সট যদি চাওঁ ইয়াত ভিতৰত ত্ৰিভুজ কেইটা আছে এটা তাৰপিছত এইটো আছে দুটা আৰু এটা আছে এইটো তিনটা গতিকে n ৰ মানটো ইয়াত কিমান হ'ল তিনটা হ'ল গতিকে ইয়াত যদি ফৰ্মুলা ইউজ কৰোঁ 4n + 1 যদি কওঁ 4 into n + 1 মানে কিমান যে 4 into এই সৰি ইয়াত মই আগতে যেটো 7টা যে লিখিলো 7টাটো এইটোত আহিব লাগিছিল 2 নম্বৰ কোৱেশ্চনটো এইটো 3 নম্বৰ এনসাৰটো এইটো গতিকে 4n + 1 মানে 4 into n মানে কিমান 3 + 1 গতিকে কিমান হ'ব 4 × 12 + 1 গতিকে 12 কে কিমান 13 গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা হ'ব কিমান 13টা আমি
এনেদৰে খালি ফৰ্মুলাটো মনত ৰাখিব যে 4n + 1 এনে কি বুজাইছে তাৰপৰা কেনেদৰে কৰিব লাগে সেইটো মনত ৰাখিলে আৰু ছবিটো খালি মনত ৰাখিব লাগিব কেনেকৈ ধৰণে কি সজ্জাত থাকিলে কেনেকৈ কাউণ্ট কৰে গতিকে এই প্ৰচেছটো আমি এনেকৈ মনত ৰাখিব লাগিব নেক্সট আমি টাইপ 5টো লৈছোঁ আমি তেওঁলোকে 4টা টাইপৰ আমি আলোচনা কৰিলোঁ 5 নম্বৰ টাইপটোত আমি কেনেকুৱা ধৰণৰ থাকিব এনেকুৱা এটা ত্ৰিভুজৰ ভিতৰত এনেকৈ ধৰণে যদি ত্ৰিভুজবোৰ সজ্জিত হৈ থাকে ইয়াত যেনে সজ্জাটো দেখিছোঁ আমি সজ্জাটো দেখিলে গম পাওঁ কেনেকুৱা ধৰণৰ সজ্জা এটা আছে এই সজ্জাটোত যদি থাকে তেতিয়া আমি কেনেকৈ ধৰণে ত্ৰিভুজ হিচাপ কৰিব পাৰোঁ ইয়াত এটা কথা আছে ইয়াত আমি পোনপটীয়াকৈ চোৱাতকৈ আমি যদি এটা ফৰ্মুলা সহায়ত চাওঁ ফৰ্মুলাটোৰ সহায়ত আমাৰ চাবলৈ সহজ হ'ব ইয়াত আমি ইয়াতো আমি এনৰ মান এটা ধৰিম এনৰ মানটো কেনেকৈ গম পাম প্ৰথম পাৰ্ট বুজাম ইয়াত এটা দুটা কেইটা আছে দুটা বা ওপৰৰ পৰা চালে হ'ব এটা দুটা তেতিয়াও দুটা পাম এটা দুটা ইয়াত যদি চাওঁ এটা দুটা তেনেকৈ হ'ব ইয়াতো যদি চাওঁ 1 2 কিমান 3 বা ওপৰৰ ফালৰ পৰা যদি চাওঁ একেই পাম এনেকৈ 1 2 3 চব ফালৰ পৰা একেই হ'ব ইয়াত যদি চাওঁ 1 2 3 4 কিন্তু এই মাজৰবোৰ নাই ধৰা ক'ত তলৰকেইটা বা এইফালৰ পৰা যদি চাওঁ এনেকৈহে যাব এইটো 1 2 3 4 গতিকে 4টা আছে গতিকে প্ৰথমটো ক্ষেত্ৰত এনৰ মান 2 দ্বিতীয়টো ক্ষেত্ৰত এনৰ মান 3 তৃতীয়টো ক্ষেত্ৰত এনৰ মান কিমান 4 কেনেকৈ বুজি পাইছোঁ না এবাৰ চাই ল'লে আমি বুজি পাই যাম তাৰপিছত আমি কি কৰিব লাগিব এই এনৰ মানটো চাম সি যুগ্ম নে অযুগ্ম যুগ্ম মানে কি 2ৰে বিভাজ্য হয় নাই 2 4 6 8 এইবোৰ যুগ্ম সংখ্যা 1 3 5 7 এইবোৰ অযুগ্ম সংখ্যা গতিকে এনৰ মানটো যদি যুগ্ম হয় তেতিয়া ফৰ্মুলা ব্যৱহাৰ কৰিম n * n + 2 * twice n + 1 divided by 8 এই ফৰ্মুলাটো মনত ৰাখিব লাগিব কেনেকৈ n * n + 2 তাৰপিছত twice n + 1 divided by 8 আৰু যদি এই এনৰ মানটো যদি অযুগ্ম হয় যেনেকৈ ইয়াত 3 আছে তাৰ ক্ষেত্ৰত ফৰ্মুলাটো কি হ'ব এই ফৰ্মুলাটো একেই থাকিব জাষ্ট এই ওপৰত যিটো আছে তাত 1 এটা কি হৈ যাব মাইনাছ হৈ যাব মানে অযুগ্মৰ সংখ্যা কেনেকৈ হয় যেনেকৈ 2 লগত অযুগ্ম সংখ্যাটো কেনেকৈ হয় 2 1 3 গতিকে অযুগ্ম সংখ্যাটো বা এই যুগ্ম বনাই ল'বলৈ এই 1টো আমি কি কৰি দিম 3টোৰ পৰা 1টো মাইনাছ কৰি দিম তেতিয়া 2 বনি যাব ঠিক একে কথাই ইয়াতো আমি 1টো কি কৰি দিম মাইনাছ কৰি দিম 1টো মাইনাছ কৰিলে সেই যুগ্মলৈ গুচি যাব তেতিয়া আগৰ যিটো ফৰ্মুলা সেইটো গতিকে আমি কৰিব পাৰিম এতিয়া ইয়াত যদি আমি কৰিব চাওঁ তেতিয়া আমি কেনেকৈ পাম প্ৰথম যিটো ত্ৰিভুজ আছে আমি এইটোকে চাওঁ যে এনৰ মানটো প্ৰথম কিমান আছিলে 2 আছিলে এনৰ মান যদি যেতিয়া 2 আছে আমি যদি ফৰ্মুলাটো যদি ব্যৱহাৰ কৰোঁ ফৰ্মুলাটো ব্যৱহাৰ কৰিলে আমি কি পাম যে ফৰ্মুলাত আছিলে কি n * n + 2 * twice n + 1 divided by 8 আমি প্ৰথমটো কাৰণে চাইছোঁ প্ৰথমটো কাৰণে কিমান আছে এনৰ মান 2 আছে গতিকে যুগ্ম আছিলে কাৰণে আমি -1 ইয়াত নাই লিখা যদিও অযুগ্ম হ'লহেঁতেন -1 কৰিলে এইটো কৰোঁতে কেনেকৈ কৰিম প্ৰথম n মানে কিমান 2 আছে গতিকে 2 আহিলে n + 2 গতিকে 2 + 2 ব্ৰেকেট আকৌ 2 টো 2 থাকিব n মানে কিমান 2 গতিকে 2 * 2 twice n মানে কি 2 * n গতিকে 2 * 2 হ'ব +1 divided by কিমান 8 এইটো যদি কৰোঁ কিমান হ'ব ওপৰত এইটো 2 টো 2 থাকিব মাজত ব্ৰেকেটে কি বুজায় পূৰণ চিন 2 2 কিমান 4 ব্ৰেকেটৰ ভিতৰবোৰ সদায় আগত কৰিব লাগিব তাৰপিছত আকৌ ব্ৰেকেটে পূৰণ চিন গতিকে সেই পূৰণ আহিলে 2 আকৌ খালি এইটো এটা কথা সাৱধান যে এই 2 পূৰণ 2 যোগ 1 যে আছে 2 1 আগতীয়াকৈ যোগ কৰি নলয় পূৰণটো আগত 2 2 * 4 গতিকে 4টো আগত আহিব যোগ 1 এইটো আমি ব্ৰেকেটৰ ভিতৰতে ৰাখিম ডিভাইডেড বাই কিমান 8 কেলৈ ব্ৰেকেটৰ ভিতৰত ৰাখিছোঁ কাৰণ এই পূৰণটো তাৰ আগত ইয়াৰ লগত পূৰণ কৰি দিব নোৱাৰিম প্ৰথম এই 1টো ইয়াৰ লগত যোগ কৰি ল'ব লাগিব এতিয়া কিমান হ'ব 2 * 8 যোগ 8 পূৰণ আছে 2 * 8 পূৰণ 4 কিমান 5 ডিভাইডেড বাই কিমান আছে 8 এতিয়া 8 5 গুণ এইটো কিমান হ'ব 40 গতিকে ইয়াত ল'লোঁ 40 ডিভাইডেড বাই 8 এইটো যদি কওঁ কিমান হ'ব 8 যদি 40ক ডিভাইড কৰোঁ 5 হ'ব গতিকে ইয়াত যিটো ত্ৰিভুজৰ সংখ্যা এইটো হ'ব কিমান 5টা গতিকে ইয়াত হোৱা ত্ৰিভুজৰ সংখ্যা 5টা এই ছবিটোকে আমি আগতো কৰিছিলোঁ এইটো একেটা ছবিয়ে হয় এনেদৰে আমি কৰিব পাৰোঁ 2 নম্বৰটো কি আছে এনৰ ভেলু 3 আছে গতিকে এনৰ ভেলু যেতিয়া 3 হয় মানে কি অযুগ্ম হয় অযুগ্ম হ'লে আমি এই -1 থকা ফৰ্মুলাটো ব্যৱহাৰ কৰিম সেইকাৰণে ইয়াত এবাৰ -1টো লিখিম আৰু ফৰ্মুলাটো আমি লিখি ল'লোঁ n * n + 2 * twice n + 1 - 1 divided by 8 এতিয়া ইয়াত যদি এনৰ মানটো বহাই যাওঁ কিমান হ'ব n মানে কিমান 3 গতিকে 3 আহিলে ব্ৰেকেট আছে গতিকে ব্ৰেকেট দিলোঁ ইয়াতে প্লাছ কৰি থৈ যাম ইয়াত কি হ'ব এনৰ জেগাত 3 হ'ব গতিকে 3 + 2 কিমান হ'ব 5 হৈ যাব গতিকে এইখিনি আহিব 5 গতিকে 3 * 5 আকৌ ব্ৰেকেট আছে মানে twice n মানে কি 2 * n মানে কিমান 3 গতিকে 2 3 গুণ হ'ব 6 কি কৈছোঁ এনৰ জেগাত 3 বহিব গতিকে 2 3 গুণ 6 6 1 7 গতিকে সেই 7 বহালোঁ বিয়োগ 1 তাৰপিছত ডিভাইডেড বাই কিমান 8 এইটো যি কৰোঁ 3 5 গুণ 15 পূৰণ এইফালে 7টো আছে 7টো আকৌ ইয়াৰ লগত পূৰণ হ'ব খালি এইটো 7ৰ পৰা 1 বিয়োগ কৰি এইখিনি 6 নিলিখোঁ সদায় পূৰণ আগত গতিকে 7টো আগতীয়াকৈ পূৰণ কৰিব লাগিব ইয়াত 1টো লিখিব লাগিব নহ'লে যদি 7ৰ পৰা 1টো বিয়োগ কৰি যদি 6টো লিখি পেলাই যদি পূৰণ কৰোঁ তেতিয়া কিন্তু এনচাৰ নোলাব গতিকে পূৰণটো আগত এই 7টো ইয়াৰ লগত পূৰণ কৰিবলৈ তাৰপিছতহে আমি 1টো বিয়োগ কৰিব পাৰিম পূৰণ ফলটোৰ পৰা 7ৰ পৰা 1 বিয়োগ কৰি 6টো ইয়াত পূৰণ নকৰে ডিভাইডেড বাই 8 এইটো বদমাছৰ ৰুল মতে হয় আৰু এইটো যদি আমি যদি পূৰণ কৰোঁ কিমান 7 15 হ'ব 105 মই লেপটপত লিখিব অসুবিধাৰ কাৰণে এনেকুৱা হৈছে 7 105 বিয়োগ 1 আছে গতিকে বিয়োগ 1 ডিভাইডেড বাই 8 কিমান হ'ব 105ৰ পৰা 1 গ'লে থাকিব 104 ডিভাইডেড বাই
8 গতিকে 104 যদি 8 যদি হৰণ কৰোঁ কিমান হ'ব 8 গুণ 8 ইফালে 2 4 এনসাৰটো হ'ব 13 এনসাৰটো কিমান হ'ব 13 আমি 104 যদি হৰণ কৰোঁ কেনেকৈ পাওঁ এইটো 104 আছে তাক যদি 8 যদি হৰণ কৰোঁ 8 গুণ 8 2 গ'ল 2 ইফালে 4 3 8 গুণ 24 গতিকে এনসাৰটো হ'ব কিমান 13 গতিকে এই সেকেন্ড যেটো ত্ৰিভুজ আছে সেকেন্ড ত্ৰিভুজটোৰ কাৰণে কিমান হ'ব ত্ৰিভুজৰ সংখ্যা 13টা ইয়াত থকা ত্ৰিভুজৰ সংখ্যা হৈছে 13টা আমি যেটো নেক্সট কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো আহো নেক্সট কি আছে n ৰ মান 4 আছে n টো কি যুগ্ম সংখ্যা গতিকে যুগ্ম সংখ্যা হলে আমি কোনটো ফৰ্মুলা লম এটো n * n + 2 into twice n + 1 divided by 8 ভ্যালুটো বহাই যাম কিমান n ৰ মান কিমান পাইছিলো 4 পাইছিলো গতিকে 4 বহাম ওপৰ লিখিম কি n ৰ জেগা লিখিম 4 ব্ৰেকেটে ইনটু বুজায় n + 2 n মানে 4 4 + 2 মানে 6 আকৌ ব্ৰেকেটে ইনটু বুজাব twice n মানে 2 * n 2 * n মানে কিমান 4 গতিকে 2 * 4 4 মানে 8 হল 2 4 যায় 2 4 8 8 একে 9 গতিকে ইয়াত হল 9 আৰু তলত আহিব কিমান 8 এই যদি কটাকটি কৰোঁ কিমান হ'ব 4 8 কাটি দিব পাওঁ দুবাৰ যাব আকৌ 2 এ যদি 6 টো কাটি কিমান হ'ব 3 বাৰ যাব গতিকে ওপৰ থাকিলে 3 আৰু 9 আৰু বেলেগ কোন থাকিলে 3 পূৰণ 9 যদি কৰি দিওঁ 3 9 গুণ 27 গতিকে নেক্সট যেটো চিত্ৰ আছে তাত থকা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 27 টা হ'ব গতিকে এনে ধৰণে আমি ইয়াৰ ত্ৰিভুজৰ সংখ্যা আমি এনেদৰে বাছিব পাৰো নেক্সট আমি ত্ৰিভুজ বছাৰ যেটো 6 নম্বৰ টাইপস আছে টাইপস আমি 6 টো লৈছো এটা আমাৰ কি আছে কোনোবা বৰ্গৰ ভিতৰত এনেকে যেতিয়া আমাক কি দিয়ে ত্ৰিভুজ বাছিবলৈ দিয়ে তেতিয়া ত্ৰিভুজৰ সংখ্যা উলিয়াব দিয়ে তেতিয়া আমি কেনে ধৰণে উলিয়াব লাগিব এনেকুৱা কোৱেশ্চন বোৰ সহজ হয় আমি প্ৰথম কি কৰিম এক প্ৰথম আগত যেনেকে নাম্বাৰিং কৰিছিলো ইয়াতো আমি নাম্বাৰিং কৰিম এতিয়া 1 2 3 4 5 6 এনেকে 5 6 6 লৈকে পালো এটাকে যিমানটা পাম তাক আমি কি কৰিম হেস কেটা পালো 6টা পালো 6 2 ৰে পূৰণ কৰি দিম তেতিয়া কিমান হ'ব 2 4 12 গতিকে এই চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা যদি চাওঁ ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 12টা হ'ব একেবাৰে সহজে প্ৰথম কেটা কি কৰিলো প্ৰথম আমি কাউন্ট কৰিলো কেটা আছে 6টা পালো তাক কি কৰিম 2 ৰে পূৰণ কৰি দিম 2 4 12 একে ধৰণে ৰিজল্ট চাওঁ 1 2 3 4 5 6 7 8 কেটা পালো 8টা 8ক কি কৰিম 2 ৰে পূৰণ কৰি দিম 2 8 গুণ কিমান 16 গতিকে আমি যেটো সেকেন্ডৰ এনসাৰটো হ'ব কিমান ত্ৰিভুজৰ সংখ্যা তাত কেটা আছে 16 আমি কাউন্ট কৰি চাব পাওঁ দৰকাৰ হলে কাউন্ট কৰিলে কিমানটা পাম 16টা পাম তাৰ পিছত নেক্সটত কি আছে এনে ইয়াত কিন্তু কেটা আছে দুটা বৰ্গ দিয়া আছে দুটা বৰ্গ দিয়া থাকিলে মানে বুজি পাইছনে এটো ডাঙৰটো এটা বৰ্গ এনেকে বাহি ফালে দিয়া আছে আকৌ ভিতৰ ফালে এনেকে এটা বৰ্গ দিয়া আছে ইয়াৰ ক্ষেত্ৰত আমি কেনে কৰিম খালি এটা কথা মন কৰিব লাগিব এই ইয়াত খালি কৰ্ণ থাকিব লাগিব কৰ্ণ মানে কেনেকে বুজি পাইছ নহয় এনেকে আমাৰ শীৰ্ষবিন্দুৰ মাজেৰে দুটা কি খন্দিন নোহোৱা শীৰ্ষবিন্দুৰ মাজেৰে যাব লাগিব যেনেকে এটু পাই এটুলা জানিছে এই বৰ্গটো টাচ হৈছে তেনেকে শীৰ্ষবিন্দুত তেনেকে খালি শীৰ্ষবিন্দুত টাচ হ'ব লাগিব শীৰ্ষবিন্দুত যদি এনেকে টাচ নহয় তেতিয়া কিন্তু উত্তৰটো বেলেগ হ'ব পাৰে গতিকে হেতু সাবধান ভালকে চাই ল'ব লাগিব মাজত থকা বৰ্গটো শীৰ্ষবিন্দুটো গৈছে হেতু চাব লাগিব এতিয়া ইয়াৰ ক্ষেত্ৰত আমি যদি চাম প্ৰথম এই সৰু ভিতৰৰ ত্ৰিভুজটোৰ কাৰণে চাওঁ 1 2 3 4 5 6 7 8 8 হল মানে ভিতৰৰ ত্ৰিভুজটোত থকা ত্ৰিভুজৰ সংখ্যা 16টা বাহিৰটো চাম 1 2 3 4 5 6 7 8 ইয়াতো 8 গতিকে ইয়াতো কেটা 16টা দুইটা যোগ কৰি দিম 16 16 কিমান হ'ব 32 গতিকে ইয়াত এই ছবিটোত থকা ত্ৰিভুজৰ সংখ্যা কিমান 32 কি কৰিলো প্ৰথম ভিতৰটো চালো তাৰপিছত বাহিৰটো চালো তাৰপা দুইটা যোগ কৰিলো টোটাল কেটা পালো 32টা তাৰপিছত নেক্সটটো চাম নেক্সট যদি চাওঁ ইয়াত আমাৰ কি আছে এবাৰ কিন্তু কৰ্ণ নাই ইয়াত আমি যেনেকে এইডাল কৰ্ণ পাইছিলো ইয়াত কিন্তু কৰ্ণ নাই দিয়া এই ভিতৰটোত আছে ভিতৰটোত কৰ্ণ দুডাল আছে কিন্তু বাহিৰৰ বৰ্গটোত কৰ্ণ দুডাল নাই এনেকে থাকিলে কি কৰিম যেটোত কৰ্ণ দি আছে তাৰ আমি এই প্ৰচেছটোত আমি প্ৰথম উলিয়াই লম যেনেকে 1 2 3 4 গতিকে ইয়াত কিমান আছে 1 2 3 4 4 আছে 4টোক আমি 2 ৰে পূৰণ কৰিম 4 গুণ কিমান হ'ব 8 কিন্তু পিছৰটো কৰোঁতে সাবধান ইয়াত 1 2 3 4 দি পেলাই তাক আমি এবাৰ কি নকৰো 2 ৰে পূৰণ নকৰো কিয় নকৰো কাৰণ ইয়াত এবাৰ কৰ্ণ ইডাল নাই যদি কৰ্ণ নাথাকে কৰ্ণ থাকিলে 2 ৰে পূৰণ কৰিব নালাগে মানে কৰ্ণৰ সংখ্যাটোৰে পূৰণ কৰি ইয়াত যদি কৰ্ণ নাই গতিকে পূৰণ কৰিব নালাগে আমি জাস্ট এই 1 2 3 4 যে 4 যে পালো ইয়াত 4টো যোগ কৰি দিম কিমান হ'ব 8 4 12টা গতিকে এইটোত কিন্তু কেটা আছে 12টা কি কৈছিলো ইয়াত ভিতৰৰ এটা 1 2 3 4 কে প্লাস কৰি পেলাই কাউন্ট কৰি পেলাই তাক 2 ৰে ইনটু কৰিলো 2 4 8 পালো কিন্তু বাহিৰৰ এটা কাউন্টে 1 2 3 4 কৰি তাক আকৌ 2 ৰে পূৰণ নকৰিলো কিয় নকৰিলো ইয়াত এই কৰ্ণ দুডাল নাই কাৰণে কিন্তু ভিতৰটোত কেলে কৰিলো তাত কৰ্ণ দুডাল আছিল সেই কথাটো আমি খালি মনত ৰাখিব লাগিব কৰ্ণ যেতিয়া থাকে তেতিয়া আমি 2 ৰে এনেকে ইনটু কৰি পেলাই কৰিব পাৰো গতিকে ইয়াত কেটা হ'ব ইয়াত কিন্তু 16টা নহব ইয়াত কেটা হ'ব 12টা গতিকে যেটো 4 নম্বৰটোত থকা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 12টা আমি নেক্সট টাইপ লাইছো নেক্সট যেটো 7 নম্বৰ টাইপ আছে তাত থকাবোৰ কিনুৱা ইয়াতো আমি দুডাল কৰ্ণ থকাবোৰ কৰিম ইয়াত মাত্ৰ হৰাইজন্টেল আৰু ভাৰ্টিকেল লাইন নাই মানে উলম্ব আৰু অনুভূমিক অক্ষ নথকাকে কৰিম ৰেখা নথকাকে কৰিম এতিয়া ইয়াত যদি কোন কেনে কৰিম ইয়াতো আগৰটো হতে একে হ'ব প্ৰথম 1 2 3 4 এনেকে নামাকৰণ কৰিম কৰ্ণ যেহেতু আছে এই 4টা আসলে 4টো পালো নহয় কৰ্ণডাল যেহেতু আছে গতিকে 2 এটাই কি কৰি দিম
পূৰণ কৰিম ইয়াত থকা কিমান হ'ব ত্ৰিভুজৰ সংখ্যা 8 কি কৰিলোঁ 1 2 3 4 4 টো লিখিলোঁ 4 ভাগে তাৰপিছত আমি কি কৰিছোঁ ইয়াত যে কৰ্ণ যে দুডাল আছে সেইকাৰণে 2 পূৰণ কৰিছোঁ আগৰটো যেনেকৈ কৰিছিলোঁ একে প্ৰচেছ যেনেকৈ 6 পাইছিলোঁ 6 টোক আমি 2 পূৰণ কৰিছিলোঁ ইয়াত এবাৰ কেইটা পাইছোঁ 4 পাইছোঁ 4 টো 2 পূৰণ কৰিছোঁ একেটা প্ৰচেছত কৰিছোঁ গতিকে ইয়াত হ'ব ত্ৰিভুজৰ সংখ্যা 8টা গতিকে প্ৰথমটো থকা ত্ৰিভুজৰ সংখ্যা 8টা দ্বিতীয়টো যদি চাওঁ দ্বিতীয়টো কিমান হ'ব এইখিনি পাই এইখিনিলে যেটো আছে তাৰ কাৰণে আমি এটো যেনেকৈ কৰিলোঁ ইয়াৰ কাৰণে 8টা পালোঁ কৈ আহিছোঁ কেনেকৈ পালোঁ আৰু এইফালৰটো কাৰণে কেইটা পাম 8টা পাম এতিয়া 8 + 8 কিমান হ'ল 16 হ'ল কিন্তু ইয়াৰ এনসাৰটো 16 নহ'ব কিহৰ কাৰণে আমি এই ত্ৰিভুজটা যদিও পাইছিলোঁ আৰু দুটা ত্ৰিভুজ আমি ইয়াত বেছিকৈ পালোঁ এই যেতিয়া ইয়াত দুটা লগ হৈ থাকিলে লগ হৈ থকাৰ ফলত আৰু দুটা ত্ৰিভুজ বেছিকৈ উৎপন্ন হ'ল কোন দুটা এইটো যে এনেকৈ যে আছিলে ত্ৰিভুজটো আগৰবাৰ এইটোতো সমান আছিলে বাওঁফালৰটো সমান আছিলে সোঁফালটো সমান আছিলে কোনটো এবাৰ মই দেখাই দিছোঁ কোনটো ত্ৰিভুজ এই ত্ৰিভুজটো এটা এইটো এনেকৈ যেটো গৈছে এই ত্ৰিভুজটো আগৰবাৰ বাওঁফালৰটো সমান আছিলে সোঁফালটো সমান আছিলে দুইটাৰ পৰা আমি আধা আধাকৈ আহিছে আৰু এটা পাম একে ধৰণে এইটো এনেকৈ গৈ পেলাই এনেকৈ এটা আহিছে সেইটো এটা গতিকে এই দুটা ত্ৰিভুজ যে পালোঁ সেই দুটা ইয়াৰ লগত যোগ হৈ যাব 16 2 কিমান 18 গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা কিমান 18টা কেনেকৈ ইয়াত যেনেকৈ আমি 8টাটো কেনেকৈ পালোঁ কৈছিলোঁ এইটোৰ দৰে একে এইটোতো এইটোৰ দৰে 8টা পাম তাৰপিছত দুইটা যোগ কৰিলোঁ এইফালে 8টা এইফালে 8টা 16টা হ'ল কিন্তু ইয়াত দুটা ত্ৰিভুজ নতুনকৈ যেহেতু বেছিকৈ পালোঁ গতিকে সেই দুটা আমি ইয়াত যোগ কৰি দিব লাগিব 16 2 18টা হ'ব নেক্সটটো যদি চাওঁ আমি এই পাৰ্টটো যদি চাওঁ এইখিনিলৈ কেইটা আছে 8টা আছে এইটো আমি গম পালোঁ কেনেকৈ হয় এইটো প্ৰচেছত কৰিলে হ'ল 1 2 3 4 তাক 2 পূৰণ কৰিলোঁ 8 তাৰপৰা এই মাজৰ পাৰ্টটো কেইটা হ'ব 8টা আৰু এই সাইডৰ যেটো পাৰ্ট আছে তাকো কেইটা হ'ব 8টা এতিয়া মাজত আমি বেছিকৈ কোনকেইটা ত্ৰিভুজ পাম হেতু চাম মাজত বেছিকৈ ত্ৰিভুজ পাইছোঁ কোনকেইটা এই যদি চাওঁ এইফালৰ পৰা এনেকৈ গৈ পেলাই এটা গৈছে এটা আকৌ এইফালৰ পৰা এনেকৈ এটা আহিলে কি হ'ল এইটো ওপৰৰ ফালৰ পৰা এনেকৈ তলফালে শীৰ্ষবিন্দু কৰি পোৱা দুটা পালোঁ আকৌ তেনেকৈ তলফালৰ পৰা ওপৰফালে যোৱা দুটা পাম এইফালৰ পৰা এইটো এটা এনেকৈ আহিছে আকৌ এইফালৰ পৰা এনেকৈ গৈ পেলাই এনেকৈ এটা আহিছে টোটেল কেইটা ওপৰৰ পৰা দুটা তলৰ পৰা দুটা মানে আৰু 4টা বাঢ়ি যাব এইটো যেনেকৈ ইয়াৰ পৰা 8টা ইয়াৰ পৰা 8টা আকৌ ইয়াৰ পৰা কেইটা পাইছিলোঁ 8টা গতিকে আৰু লগতে কেইটা বেছিকৈ 4টা আহিলে গতিকে এই 3টা 8ৰ লগত আমি 4 এটা যোগ কৰিম 8 + 8 16 16 8 24 24 4 কিমান 28 গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 28টা আমি এনেধৰণে চাব লাগিব থাৰ্ডটোৰ এনসাৰটো হ'ব 28 আৰু এই সেকেন্ডটোৰ এনসাৰটো হ'ব কিমান 18 তাৰপিছত আমি এটা মিছেলেনিয়াছ কেইটামান লৈছোঁ মানে খান মিহলি থকা এনেকুৱা একে টাইপছৰ কুৱেশ্যন নলওঁ মানে এটা বেলেগ বেলেগ টাইপৰ কুৱেশ্যন হ'ব ইয়াৰ প্ৰথম কুৱেশ্যনটো লৈছোঁ প্ৰথম কুৱেশ্যনটো আমি যদি চাওঁ এই যেটো ছবি আছে ছবিটো যদি এনেকৈ যদি দুটা পাৰ্ট কৰি দিওঁ তেতিয়া কি হ'ব এইফালৰ ত্ৰিভুজ এটা আৰু এইফালৰ ত্ৰিভুজ এটা আমি আগত যেনেকৈ আলোচনা কৰাৰ দৰে এনেকৈ উলম্ব ৰেখাখণ্ড থকা আমি দুটা ত্ৰিভুজ পাম এতিয়া প্ৰথমটো ক্ষেত্ৰত যদি চাওঁ 1 2 3 4 এনেকৈ নামাকৰণ কৰিব লাগিব আটাইকেইটা যদি যোগ কৰি দিওঁ কিমান হ'ব 2 × 3 3 × 6 4 10 গতিকে এইফালৰ পাৰ্টটোত আছে 10টা ত্ৰিভুজ আৰু এইফালৰটোত কিমান আছে চাম 1 2 3 4 মানে আটাইকেইটা যদি যোগ কৰোঁ আকৌ 10 পাম ইয়াতো 10 গতিকে এই 10 এইফালে 10টা ইফালে 10টা দুইটা মিলি পেলাই কিমান হ'ব 20টা গতিকে এই যেটো ছবি আছে তাত থকা ত্ৰিভুজৰ সংখ্যা কিমান 20টা গতিকে আমি এনেধৰণে কৰিব লাগিব নেক্সটটো কি আছে ইয়াতো যদি চাওঁ আমি প্ৰথম কৰাৰ দৰে হ'ব এই ওপৰত এটা পাৰ্ট আছে ইয়াৰ পৰা এই ওপৰ পাৰ্টটো যদি চাওঁ 1 2 3 4 গতিকে ইয়াত কিমান হ'ব 2 × 3 3 6 4 10টা আৰু তলৰ পাৰ্টটো যদি চাওঁ 1 + 2 + 3 + 4 গতিকে ইয়াৰ কিমান হ'ব 10টা এতিয়া 10 10 কিমান হ'ব 20 হ'ব কিন্তু এনসাৰটো 20 নহ'ব কিহৰ কাৰণে ইয়াত আমি আৰু কেইটামান ত্ৰিভুজ ইয়াত বেছিকৈ পাম কোনকেইটা ত্ৰিভুজ পাম এই যেটো ত্ৰিভুজ এনেকৈ গৈ পেলাই এইডালৰ লগত যেটো কৰিছে সেইটো এটা ত্ৰিভুজ আকৌ এইফালৰ পৰা এনেকৈ এটা ত্ৰিভুজ কৰিছে দুটা যেটো ওপৰৰ ত্ৰিভুজটো আৰু তলৰ ত্ৰিভুজটো আগতে নাছিলে আকৌ এইফালৰ ঠিক তেনেকৈ এইটো এটা পাম আৰু এইফালৰ পৰা এনেকৈ এটা পাম এইটো গতিকে ইয়াত টোটেল আৰু 4টা ত্ৰিভুজ বাঢ়ি যাব গতিকে এই যে 10 10 20 পাইছিলোঁ তাৰ লগত আমি কি কৰিম আৰু 4 এটা যোগ কৰি দিম মানে কিমান হ'ব 10 10 20 20 4 24 গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা হ'ব 24টা কিন্তু যদি আমাক এই মাজৰ যেডাল এনেকৈ যদি উলম্ব মানে থিয়কৈ যদি নাথাকে এডাল যদি সৰলৰেখা হিচাপে নাথাকি কেনেকৈ থাকে বোলে এনেকৈ বেকাকৈ থাকিলে এইডাল যেনিবা এনেকৈ নাই এই চিধাকৈ নাই এনেকৈ দি পেলাই এনেকৈ দিলে তেতিয়া কিন্তু ইয়াত আমি সেই মাজৰকেইটা কাউণ্ট নহ'ব কিয় কাৰণ ইয়াত তেতিয়া দুডাল হৈ যাব তাততো ত্ৰিভুজ বেলেগে উৎপন্ন নহ'ব গতিকে তেনে ক্ষেত্ৰত কিন্তু আমি কি কৰিব নোৱাৰিম ইয়াত লগত এনেকৈ প্লাছ কৰিব নোৱাৰিম গতিকে ছবিটো চাওঁতে খুব সাৱধান হ'ব লাগিব লাষ্টৰ কুৱেশ্যনটো লাইছোঁ লাষ্টৰ কুৱেশ্যনটো আমি কেনেকৈ কৰিব পাৰিম যে ইয়াত আমি এই প্ৰথমটো গতিকে একে আছে মাত্ৰ ইয়াত মাজে মাজে কিছুমান এনেকৈ আকৌ কিছুমান অনুভূমিক আমাক ৰেখাখণ্ড দি দিলে ইয়াত আমি কেনেকৈ চাম ইয়াতো চোৱা প্ৰচিডিউৰ একে হ'ব প্ৰথম কি তলফালৰ পৰা আমি এনেকৈ মই এবাৰ দেখাইছোঁ তলফালৰ পৰা কেনেকৈ আমি চাব লাগে পাৰ্টবোৰ প্ৰথম বনাম 1 2 3 4 5 গতিকে প্ৰথম এইকেইটা প্লাছ কৰিম 1 + 2 + 3 + 4 + 5 এইখিনিলৈকে আছে মানে অকল যে এইখিনিলৈকে প্লাছ কৰিম এনেকুৱা নহয় এইখিনিলৈকে যে 3 দিম বাকী এইফালে নিম গোটেইকেইটা দিব লাগিব তলফালৰ পৰা 1 2 3 4 5 এনেকৈ দিলোঁ এইটা প্লাছ কৰিলে কিমান পাম 2 × 3 3 × 6 6 7 10 আছে 15 কি কৰিছোঁ আমি 15টো কেনেকৈ পালোঁ এই গোটেইকেইটা যোগ কৰি দিছোঁ 15 পালোঁ তাৰপিছত এইফালৰ পাৰ্টটোত চাম 1
2 3 এবাৰ কিন্তু এই দুটা নকৰো কেলে নকৰো কাৰণ ইয়াত সোমাই আছে এই চাৰিটো এই গুটেটো সোমাই আছে নহয় গতিকে ইয়াত কৰিব নালাগে এটো ভাগ হৈ আছিল কাৰণে 1 2 3 দিলো এইটা যদি প্লাস কোন কিমান পাম 1 + 2 + 3 কৰিলে 2 1 3 নে 6 গতিকে এফালে পালো 6 তাৰপিছত নেক্সট এই ওপৰলৈ গৈ থাকিম এইটো পাৰ্ট পাম 1 2 3 এফালে পাৰ্টটো নাই দেখিলে ইয়াত সোমাই আছে এইটো 1 2 যে বুজাইছিল হেতু ইয়াত সোমাই আছে গতিকে এইখিনি পাই দিম 1 2 3 এইটা যদি প্লাস কোন 2 1 3 নে 6 পাম নেক্সট আকৌ ওপৰলৈ গৈ থাকিম এফালে কোনটো পাম 1 2 এই দুটা পাম গতিকে এটা প্লাস কৰিলে 2 1 3 আকৌ এফালে দুটা পাম 1 2 এফালে যোগ কৰিলে 2 1 3 আৰু নাপাম আমি গতিকে এই মাজৰটো খালি ধৰিব নোৱাৰো মাজৰটো কেলে এই 1 2 3 যে ইয়াত যে হৈছিল এটো ইয়াত সোমাই আছে গতিকে তেনেকৈ আকৌ এবাৰ ধৰিব নোৱাৰিম এতিয়া আমি যেনেকৈ এইটা যোগ কৰি 15 পালো এইটা যোগ কৰি 6 পালো এইটা যোগ কৰি 6 পালো এফালে যোগ কৰি 3 এফালে যোগ কৰি 3 আটাইটা যোগ কৰি দিম কিমান হ'ব এফালে পাৰ্টটো যদি যোগ কৰোঁ 6 3 9 এফালে 6 9 9 15 24 গতিকে আটাইটা যোগ কৰিলে 9টা 1 24 মানে কি কৈছে গুটিখিনি যোগ কৰিছো 6 9 9 3 12 12 18 18 15 যে যোগ কৰোঁ কিমান 33 এটো কৈছিল 9 24 কিমান 33 গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 33 টা এইটো কাষত লিখি দেখুৱা হৈছে কেনেকৈ কৰা আছে ইয়াত ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 33 টা গতিকে আমাক যদি এনে ধৰণে চিত্ৰ দি পেলাই ত্ৰিভুজৰ সংখ্যা নিৰ্ণয় কৰিবলৈ দিয়ে আমি এনে ধৰণে কৰিব লাগিব আজিলৈ ভিডিওটো ইমানটা ৰাখিছো ধন্যবাদ